নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম এই ভিডিঅটি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট এক্সামিনেশনৰ আসামিজ সেকশনৰ ওপৰত হ'বলৈ গৈ আছে এই ভিডিঅটিৰ আগতো আমি আসামিজ সেকশনত ভালেমান কেইটা ভিডিঅ আপলোড কৰিছো আৰু তাত আপোনালোকে আমাক বহুত মৰম আৰু সাপোৰ্ট আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগলৈ আমাক এনেকৈ সাপোৰ্ট কৰি যাব বুলি আমি আশা ৰাখিলো লগতে আপোনালোকে আমাক কমেন্টছত কৈছিল যে ভিডিঅৰ ফ্ৰিকুৱেন্সিটো ইনক্ৰিজ কৰিবৰ কাৰণে সো ভিডিঅ ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰিবৰ কাৰণে আমি কনস্ট্যান্টলি চেষ্টা কৰি আছো because জিবিলাক ভিডিও আমি বনাও হে ভিডিও দিয়া প্ৰশ্নবিলাক যথেষ্ট এনালাইজ কৰি আপোনালোকৰ আগলৈ আগবঢ়োৱা হয় মানে কারেন্ট অনগোইং জিবিলাক এক্সাম প্যাটাৰ্ন হয় বা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় সকলোবোৰ সালিজাৰি চাই এটা ভিডিও আপোনালোকৰ আগলৈ দিয়া হয় সো এই গুটে প্ৰসেসটো কৰোতে কেতিয়াবা অকনমান সময় লাগি যায় সেই কাৰণে কেতিয়াবা দুই এদিন ডিলে হৈ যায় এটা ভিডিও দিয়াত বাট আমি কনস্ট্যান্টলি চেষ্টা কৰি আছো যে আমি অলপ ফ্ৰিকুৱেন্সিটো ইনক্ৰিজ কৰো আৰু অলপ জলদি ভিডিওস দিব যাতে পাৰো তথাপি আমি এভৰিডে মিনিমাম এটাকৈ ভিডিওটো আপোনালোকৰ আগলৈ দিওই সো ষ্টে উইথ আস টিল দেন আমি চেষ্টা কৰিম যে ডেইলি দুটা বা তিনটাকৈ ভিডিও যাতে আপোনালোকলৈ দিব পাৰো সো কোনোবাই যদিহে আমাৰ আসামিজৰ আগৰ ভিডিও কেটা চোৱা নাই এবাৰ ভিডিও কেটা চাই লবা যেহেতু এটো ভিডিও এটা কন্টিনিউয়েশনে হ'বলৈ গৈ আছে সো আগৰ ভিডিও কেটা চাই ললে ৰেফাৰেন্সটো পাবলৈ অলপ সহজ হ'ব আৰু লগতে যদিহে কোনোবা আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা ইয়াতে আমি বিভিন্ন ধৰণৰ গভৰ্নমেন্ট জব এক্সামিনেশনৰ প্ৰিপাৰেচনৰ কাৰণে ভিডিওস প্ৰভাইড কৰো we will definitely be helpful for you now বেছি দেৰি নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰো আগৰ ভিডিওত আমি ভালেমানখিনি ডিসকাস কৰিছো অলৰেডি কোৱেশ্চন মেবি 52 মানলৈকে ডিসকাস কৰা হৈছে কোৱেশ্চন নম্বৰ 53 আৰু 54 মই আপোনালোকৰ বাবে আগবঢ়াইছিলো যেটো আপোনালোকে কমেন্টছত আমাক আনসাৰস দিছে তাতে বহুতৰ শুদ্ধ হৈছে কাৰোবাৰ হয়তো ভুলও হৈছে যদিহে ভুল হৈছে এবাৰ নিজকে শুধৰাই লবা এতিয়া আমি তাৰ আগৰটো ভিডিও দিয়া কোৱেশ্চন দুটা আমি এবাৰ কাৰেক্ট আনসাৰটো ডিসকাস কৰিম দেন উইল মুভ অন টু দা নিউ কোৱেশ্চনস সো এই কোৱেশ্চনটোত কি হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কলে এজন মানুহৰ নামে আহে তেখেত হৈছে ভট্টদেৱ ঠিক আছে এটা আমাৰ চাৰিটা অপচন আছিল শংকৰদেৱ মাধৱ কন্দলী লক্ষ্মীনাথ বেজবৰুৱা আৰু ভট্টদেৱ তো এই চাৰিটা অপচনজৰ ভিতৰত তো আমাৰ অপচন ডি আছে হেতুহে আমাৰ কাৰেক্ট অপচন হয় দ্যাট ইজ ভট্টদেৱক অসমীয়া সাহিত্যৰ যি গদ্য সাহিত্য হয় সেই গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো কি আছিল আমি এবাৰ চাও এই প্ৰশ্নটো আছিল ওয়ান ওয়ার্ড সাবস্টিটিউশন আছিল কিহৰ ফুল নুফুলাকৈ গুটি হোৱা গছত কি বুলি কোৱা হয় তো ফুল নুফুলাকৈ যিবিলাক গছত গুটি হয় সেই গছবিলাকক কি বুলি কোৱা হয় সুধিছে তে বহুত গছ আছে যত ফুল নহয় ফৰ এক্সাম্পল কঁঠাল বা জ্যাকফ্ৰুট কঁঠালটো এটা এনেকুৱা গছ যাৰ নেকি ফুল নহয় বা ডাইৰেক্টলি কঁঠালৰ কলিটো ওলাই হয়নে সো তাক কি বুলি কোৱা হয় এটো আমি অলৰেডি এটা আগৰ এটা ভিডিও ডিসকাস কৰিছো ষ্টিল এতিয়া মই আকৌ এবাৰ কৈ দিছো যিবিলাক গছৰ কোনো ফুল নহয় ডাইৰেক্টলি মানে গুটি ধৰে সেই গছবিলাকক কোৱা হয় বনস্পতি ওকে সো বনস্পতি বুলি কোৱা হয় অপচন ইয়াতে অকমান অপচনৰ বি আৰু সি ৰ মাজত খেলিমেলি হৈ আছে বাট এইটো আমাৰ কাৰেক্ট অপচন হয় বনস্পতি ওকে সেইটো মনত ৰাখিবা এতিয়া আমি আজিৰ নতুন প্ৰশ্নবিলাকলৈ আগবঢ়াম ইয়াতে কোনোবাই কমেন্টত দিছিলা যে অহুয়া ফুল নুফুলাকৈ গুটি হোৱা গছক অহুয়া বুলি কৈছিলা বাট হেতু এটা ৰং আনসাৰ হয় অহুয়া শব্দটোৰ এটা বেলেগ মিনিং আছে সেই শব্দটোৰ যেহেতু মই আপোনালোকৰ মানে কমেন্টত যেহেতু মই শব্দটো দেখিলো তাৰ বাবে মই সেই প্ৰশ্নটো ইয়াতে ইনক্লুড কৰি দিছো অহুয়া শব্দৰ মিনিংটো আমি এই ভিডিওটোতে ডিসকাস কৰি লম ওকে এতিয়া এগেইন আহিলে কি এটা মিনিং জতুৱা ঠাঁচৰ মিনিং সুধিছে যে যেটো জতুৱা ঠাঁচ দিয়া আছে তাৰ মিনিং কি হয় এতিয়া কোৱেশ্চনত আমাক কি সুধিছে ফেহুজালি দিয়া মানে কি আমাক সুধিছে এতিয়া ফেহুজালি দিয়া বুলি এটা সময়ক কোৱা হয় কোনটো সময়ক কোৱা হয় একেবাৰে যেটো ৰাতিপুৱা একদম ৰাতিপুৱা সময় যেটো মানে সানৰাইজৰ যেটো সময় হয় সেই সময়টোক ফেহুজালি দিয়া বুলি কোৱা হয় ঠিক আছে এতিয়া আমি ইয়াতে অপচনছত দেখিছো প্ৰত্যুক দুপৰীয়া মাছ দেখা আৰু এটাও নহয় ইয়াতচোন আমাৰ ৰাতিপুৱা শব্দটো নাই কতো তো কি হ'ব অপচন ডি টো কাৰেক্ট হ'ব নেকি অপচন ডি টো কাৰেক্ট নহয় ঠিক আছে প্ৰত্যুক অপচন এ কাৰেক্ট হ'ব প্ৰত্যুক শব্দটোৰ অৰ্থ সেম হয় প্ৰত্যুক মানে একেবাৰে ৰাতিপুৱাৰ সময়টো কোৱা হয় ইয়াৰে আৰু এটা সমাৰ্থক শব্দ মানে আৰু এটা সিনোনিম যদি আমি কওঁ দুকমুকালি বুলিও কোৱা হয় দুকমুকালি মানেও ৰাতিপুৱাৰ সময়ে বুজায়
দুকমুকালি প্ৰত্যুষ ফেহুজালি দিয়া এই গোটেইবিলাক শব্দৰ মিনিং সেম হয় মানে একেবাৰে ৰাতিপুৱাৰ সময়টো ওকে সো ইয়াতে কাৰেক্ট অপচন হ'ব অপচন এ লেটস মুভ টু কোৱেশ্চন নাম্বাৰ 56 আকৌ এটা বেলেগ এটা জতুৱা ঠাঁচ দিছে এই জতুৱা ঠাঁচটোৰ আমাক মিনিং সুধিছে তো জতুৱা ঠাঁচটো কি কৈছে বাটে পোৱালি মেলা মানে কোনটো সময়ক কোৱা হয় অপচন আছে বাৰিষা কাল খৰালি কাল শৰৎ কাল আৰু কেঁচুৱা এতিয়া ইয়াতে বাটে পোৱালি মেলা শব্দটো বা মানে যেটো জতুৱা ঠাঁচ হয় তাৰ ৰেলেভেন্সটো মই এবাৰ বুজাই দিছো যেটো আমাৰ যিবিলাক কেঁচা পথ হয় যিবিলাক আমাৰ মাটিৰে বনোৱা ৰাস্তা হয় মাটিৰে বনোৱা ৰাস্তাবিলাকত কি হয় চাবাচোন খুব জোৰেৰে যেতিয়া বৰষুণ দিয়ে সেই বৰষুণৰ পানীটো পৰি মাটিবিলাক কি হয় কেতিয়াবা এনেকে তললে মানে নামি যোৱা দেখায় হয়নে মানে ৰাস্তাটোৰ পৰা পানীটো একেবাৰে মটিয়া ৰঙৰ হৈ মাটিৰ হৈতে পানীখিনি সাইডলে বৈ যায় তো তেনেকুৱা মানে সিচুৱেচনৰ লগত ৰেলেভেন্স কৰি এই জতুৱা ঠাঁচটো কোৱা হয় ইয়াৰ অৰ্থ হৈছে বাৰিষা কাল মানে যেটো ৰেইনি সিজন হয় ৰেইনি সিজনটোৰ বাটে পোৱালি মেলা বুলি কোৱা হয় সো আমাৰ ইয়াতে চাৰিটা অপচন আছিল বাৰিষা কাল খৰালি কাল শৰৎ কাল আৰু কেঁচুৱা ইয়াৰ ভিতৰতে আমাৰ অপচন এ টু কাৰেক্ট হ'ব বাৰিষা কাল অৰ্থাৎ ৰেইনি সিজন যেটো ৰেইনি সিজন হয় তাতে বাটে পোৱালি মেলা বুলি কোৱা হয় ওকে Let's go to question number 57. Question number 57 ত আৰু এটা জতুৱা ঠাঁচ আছে জতুৱা ঠাঁচটো কি টুপাই বুৰ মৰা এতিয়া টুপাই বুৰ মৰা মানে কি ধৰি লোৱা তুমি কিবা এটা কামৰ দায়িত্ব ললা ঠিক আছে তুমি কলা যে এই কামটো মই কৰি দিম হা বাট তুমি কি কৰিলা তুমি কামটো কৰিম বুলি দায়িত্বটো ললা কিন্তু তাৰ পিছত তুমি দেখিলা যে কামটো নাই মোৰ মন যোৱা নাই বা কামটো টান হয় তো মই নকৰো এনেকুৱা ধৰণে কৰি মানে লাহেকে দায়িত্বটো এৰি দিলা বা মানে কামটো কৰিম বুলি তাৰ ৰেসপন্সিবিলিটি লৈ পলাই দিলা তো তেনেকুৱা সিচুৱেচনক কোৱা হয় টুপাই বুৰ মৰা বুলি আমাৰ ইয়াতে অপচনছ কি আছে বৰখি বুৱা কামৰ দায়িত্ব সুন্দৰভাৱে পালন কৰা কামৰ দায়িত্ব লৈ কামটোৰ পৰা 1 সেকেন্ড এখিনি অকনমান স্পেলিং মিস্টেক হৈ আছে এই দন্তিয়া টটো ইয়াত না লাগে হা সৰি মডেন টটো ইয়াত না লাগে সো কামটোৰ পৰা ফালৰি কটা আৰু নদীত গা ধোৱা সো ইয়াতে আমাৰ কাৰেক্ট অপচন হ'ব অপচন সি দ্যাট ইজ কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা মানে কি সাইড কটা বা পলাই দিয়া তেনেকুৱা ধৰণৰ ওকে নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 58 কোৱেশ্চন নাম্বাৰ 58 আৰু এটা বেলেগ জতুৱা ঠাঁচ অমাতৰ মাত এতিয়া অমাতৰ মাত মানে কি একদম বহুত শুৱলাকে জি মাতে মানে বহুত শুৱলাকে মানে কি বহুত সুইটলি মতাটো কোৱা হয় অমাতৰ মাত বুলি এতিয়া ফৰ এক্সাম্পল এটা সেন্টেন্স যদি আমি কওঁ কুলিৰ অমাতৰ মাতে বহাগৰ আগজাননী দিলে মানে কি কুলি চৰাইৰ যেটো একদম শুৱলা মাত একদম সুইট মাত সেই সুইট মাতটোৱে আমাক বহাগ মাহটো অহাৰ এটা মানে আমাক নিউজ দিলে বা আগজাননী দিলে হয়নে সো ইয়াতে অমাতৰ মাতৰ আমাৰ অপচন আছিল কৰ্কশ মাত মানে হৈছে একদম বহুত ৰুড বহুত টান মাত হা গালি পৰা কাৰ্য অতি শুৱলা মাত আৰু বাক শক্তি ৰহিত সো ইয়াতে আমাৰ কাৰেক্ট অপচন হ'ব এটো অতি শুৱলা মাত মানে কি বহুত একদম সুইট ভয়েস যেটো সুইট ভয়েস ওকে অমাতৰ মাত মানে হৈছে অতি শুৱলা মাত নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 59 কোৱেশ্চন নাম্বাৰ 59 ত সুধিছে অসমৰ প্ৰথম সনেট কবি কোন আছিল প্ৰথমটো সনেট কবিতা লিখা অসমীয়া কবি কোন আছিল কবি মানে পয়েট কোন আছিল হা এতিয়া সনেট মানে কি সনেটটো হৈছে ওয়ান কাইন্ড অফ আ পোয়েম এটা পোয়েমৰ এটা ভাগ হয় এটা ক্যাটেগৰি হয় ঠিক আছে সেই ক্যাটেগৰিত প্ৰথম যেটো অসমীয়া সনেটটো লিখিছিলে হেমচন্দ্ৰ গোস্বামী আৰু এটা যথেষ্ট এটা ফেমাস পোয়েম হয় এটো এই পোয়েমটো হৈছে প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি কবিতাটো বহুত মানুহে অলৰেডি হয়তো শুনিছা বা বহুতে হয়তো কোনোবাই হয়তো পাৰফৰ্মো কৰিছা বা পঢ়িছা এটো এটা যথেষ্ট ফেমাস পোয়েম হয় এটো অসমৰ বা ফাৰ্স্ট অসমীয়া সনেট আছিল যি হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি ওকে সো আমাৰ ইয়াতে কাৰেক্ট অপচন হ'ব অপচন এ যদিহে হয়তো এনেকুৱা হয় যেহেতু আমি গুৱাহাটী হাইকোৰ্টত কি দেখোঁ যে ইয়াতে কোৱেশ্চন বিলাক ৰিপিটেশন হয় বা ৰিপিটেশন নহলেও কি হয় কেতিয়াবা অপচনৰ পৰা মানে এই ডিফাৰেন্ট কাৰেক্ট অপচনটো নহলেও বা বেলেগ এটা অপচনৰ পৰা এটা কোৱেশ্চন বনাই দিয়ে সো
ইয়াত যদি এটো সুধিছে যে অসমৰ প্ৰথম সনেট কবি কোন আছিল তো দিস ইজ ভেৰি প্ৰবেবল কি মানে ইয়াত সুধিব পাৰে যে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি তো এটো পাহৰি না যাবা প্ৰিয়তমাৰ চিঠি মই একবাৰ কৈ দিছো প্ৰিয়তমাৰ চিঠি বাই হেমচন্দ্ৰ গোস্বামী সো হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি কবিতাটোৱে হৈছে প্ৰথম অসমীয়া সনেট কবিতা নেক্সট আকো আমাক এটা জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন সুধিছে জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন কি সুধিছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা পোৱা পুথিখনৰ নাম কি আছিল তো ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়টো বহুতে অলৰেডি হয়তো জানাই এবাৰ এডিআৰই যেটো আমাৰ লাষ্ট এডিআৰই 2.2 আছিল তো হে তাতো এটা প্ৰশ্ন আহিছিল ভবেন্দ্ৰনাথ শইকীয়াৰ বুকৰ ওপৰত যিমান দূৰ মনত আছে মহাদুষ্টৰ দুষ্ট বুদ্ধি নে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট হে দুখন বুকৰ ভিতৰতে কোনোবা এখনৰ হেৰি আহিছিল মানে ৰাইটাৰৰ নাম কি হয় আহিছিল সো ইয়াতে এতিয়া আমাক সুধিছে সাহিত্য অকাডেমি কোনখন বুকৰ কাৰণে তেখেতে পাইছিল তো মনত ৰাখিবা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা পাইছিল ইন দ্য ইয়াৰ 1976 আৰু সেই বঁটাটো পাইছিল তেখেতে শৃংখল নামৰ কিতাপখনৰ বাবে শৃংখল ইয়াতে আমাৰ অপচন আছে অন্তৰীপ ৰম্যভূমি শৃংখল আৰু আতংকৰ শেষত গুটে কেখনে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ যথেষ্ট ফেমাস বুকস হয় অন্তৰীপ ওয়ান অফ দা বেষ্ট বুকস হয় দেন আতংকৰ শেষত এবিলাকৰ ৰম্যভূমি গুটে কেখনে ফেমাস বুক হয় বাট ইয়াতে আমাক সাহিত্য অকাডেমি বঁটাৰ বিষয়ে সুধিছে সো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন সি অপচন সি উইল বি দ্য কাৰেক্ট অপচন তো শৃংখল কিতাপখনৰ বাবে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই 1976 ত সাহিত্য অকাডেমি বঁটা পাইছিল নেক্সট আহিব কোৱেশ্চন নম্বৰ 61 তো কোৱেশ্চন নম্বৰ 61 ত আমাক কি কৈছে বিপৰীত লিংগ মানে অপোজিট জেন্ডাৰৰ বিষয়ে সুধিছে সো ইয়াতে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছে মুনি শব্দৰ যি অপোজিট জেন্ডাৰ হয় অপোজিট জেন্ডাৰটো কি হয় আমাক সুধিছে এতিয়া মুনি মানে কি মুনি মানে মতা মানুহক কোৱা হয় মানে মেল বিলাকক মুনি বুলি কোৱা হয় এতিয়া মেলৰ অপোজিট কি ফিমেল ৰাইট তো ইয়াতে মুনিহৰ অপোজিট কি হ'ব অপচনস আছে মুহূৰ্তি তিৰুতা বুদ্ধিমতী আৰু প্ৰধানা সো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি দ্যাট ইজ তিৰুতা মুনিহৰ অপোজিট জেন্ডাৰ হৈছে তিৰুতা এটো হৈছে মেল জেন্ডাৰ আৰু এটো ফিমেল ওকে নেক্সট আহো কোৱেশ্চন নম্বৰ 62 এই ভিডিওটোৰ শেষত এটা যথেষ্ট ইম্পৰ্টেন্ট এনাউন্সমেন্ট আছে সো ভিডিওটো যাতে শেষলৈকে চোৱা স্কিপ নকৰিবা যাতে ভিডিওটো ওকে তো ইয়াতে নেক্সট আমাক সুধিছে পুলিচৰ অপোজিট জেন্ডাৰ সুধিছে এতিয়া পুলিচটো আমি গম পাইছো এটো পুংলিংগ হয় মানে মেল হয় এতিয়া ইয়াক আমি ফিমেলত নিব লাগে ফিমেলত নিবৰ কাৰণে অপচনস আছে পুলিচনি পুলিচিয়ানি নাৰী পুলিচ পুলিচি এতিয়া এখিনিতে এটা মই কথা কওঁ যে এনেকুৱা পুলিচনি বা পুলিচিয়ানি বা পুলিচি এনেকুৱা ধৰণৰ কোনো শব্দ নাথাকে পুলিচ বুলি ক'লে আমি গম পাওঁ যে মেল এজন পুলিচমেনৰ কথা কোৱা হৈছে আৰু যেতিয়া এগৰাকী ফিমেল মানে পুলিচ ওমেনৰ কথা ক'ব হয় তেতিয়া আমি কি বুলি ক'ব লাগে ইদাৰ আমি কওঁ নাৰী পুলিচ নহলে আমি কওঁ মহিলা পুলিচ ঠিক আছে এই পুলিচনি বা পুলিচিয়ানি বা পুলিচি এনেকুৱা ধৰণৰ কোনো শব্দ নাথাকে ইয়াতে আমাৰ কাৰেক্ট অপচন হ'ব অপচন সি দ্যাট ইজ নাৰী পুলিচো ক'ব পাৰা মহিলা পুলিচো ক'ব পাৰা দেই দুইটাই শুদ্ধ হয় কিন্তু নাৰী পুলিচ আৰু মহিলা পুলিচ সো নেক্সট আমি কোৱেশ্চন নম্বৰ 63 লৈ যাওঁ কোৱেশ্চন নম্বৰ 63 আমাক আকৌ এটা অপোজিট জেন্ডাৰৰ বিষয়ে সুধিছে তো ইয়াত আমাক দিছে কৰ্তা মানে কি ডুৱাৰ যোনে কিবা এটা কাম কৰিলে তো ডুৱাৰ যোনে কিবা এটা কাম কৰিছে তাক আমি কৰ্তা বুলি কওঁ তো কৰ্তাৰ অপোজিট জেন্ডাৰটো কি হ'ব আমাক সুধিছে ইয়াতে অপচনস আছে কৰ্ত্ৰী কৰ্তি কৰ্তানী আৰু কৰ্ত তো ইয়াতে কাৰেক্ট অপচন হ'ব অপচন এ কৰ্তাৰ যেটো অপোজিট জেন্ডাৰ হয় হেতু কৰ্ত্ৰী বুলি কোৱা হয় কৰ্তি নহয় কিন্তু কৰ্তি নহয় কৰ্ত্ৰী টয়ডয়ত্ৰ লাগে তাত ওকে সো নেক্সট আমি আহো কোৱেশ্চন নম্বৰ 64 ত কোৱেশ্চন নম্বৰ 64 ৰ পৰা আমাৰ আহিলে ওৱান ওয়ার্ড সাবস্টিটিউশনস সো ফার্স্ট কোৱেশ্চনটো আমাক সুধিছে যি গৰু বা মহৰ গাড়ী চলায় আজিকালি তো গৰু গাড়ী বা মহৰ গাড়ী দেখি পাবলে নাই কিন্তু কোৱেশ্চনটো আমাক সুধিছে তো আমি তো আনসাৰটো দিব লাগিব আমি জানিব লাগিব হয়নে সো ইয়াতে আমাক কি সুধিছে যি গৰু বা মহৰ গাড়ী চলায় অপচন আছে বৰলা নাৱৰীয়া গাৰুৱান মাউৰা সো এতিয়া ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব গাৰুৱান অপচন সি
যোনে গৰু বা মহৰ গাড়ী চলাই তেওঁলোকক গাৰুৱান বুলি কোৱা হয় বৰলা মানে হৈছে এনেকুৱা এজন মানুহ যোনে বিয়া পতা নাই মেল হু ইজ আনমেৰিড নেক্সট আহিলে নাৱৰীয়া নাৱৰীয়া মানে হৈছে এনেকুৱা এজন মানুহ যোনে নাও চলায় মানে বোট যোনে চলায় তেওঁক কোৱা হয় নাৱৰীয়া তাৰপিছতে গাৰুৱানটোতো অলৰেডি ক'লোৱে আৰু মাওৰা বুলি কাক কোৱা হয় ইয়াত কিন্তু মাওৰা শব্দটো মাউটৰ লগত কিন্তু কনফিউজন নকৰিবা হা শুনি অলপ সেম টাইপৰে হয় আৰু এটা মানে মিনিং সেম টাইপৰ নহয় বাট শব্দকেইটাত অলপ এটা মানে কি কয় মিল আছে ইয়াতে তোমাৰ মাওৰা মানে হৈছে এনেকুৱা এজন মানুহ বা এনেকুৱা এজন ল'ৰা যাৰ মাক দেউতাক নাই হা মাক দেউতাক নাইকিয়া মানুহক মানে কি কয় অৰফেন এজনক কোৱা হয় মাওৰা বুলি আৰু মাউট মানে কি যোনে হাতীৰ ওপৰত যে মানে হাতীৰ ওপৰত উঠি লৈ যে হাতীটোক যে চলাই লৈ গৈ থাকে হাতীটোক যে আগুৱাই নি থাকে হাতীটোক ৰাস্তা দেখাই যিজন মানুহে তেওঁ হৈছে মাউট হা তো মাওৰা আৰু মাউটৰ মাজত কনফিউজন নকৰিবা মাউটটো এটা সাৰনেমো হয় অসমত বহুত মাউট সাৰনেমৰ মানুহো আছে তো মাউটটো এটা সাৰনেমো হয় লগতে এটা মানে কি কয় কামো হয় মানে এটা লাইক পদবী বুলিও ক'ব পাৰা তুমি ওকে সো নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 65 কোৱেশ্চন নাম্বাৰ 65ত এই যে মই কৈছিলো আগত এটা শব্দ অহুয়া শব্দটোৰ লগত ইয়াতো আহিছে অপচনত অহুয়া শব্দটো আছে সো কোৱেশ্চনত আমাক সুধিছে আনৰ দুখ দেখা স্বভাৱ মানে অকল লোকৰ ভুল দেখি থাকে যোনে অকল লোকৰ ভুল দেখি থাকে সেই বিহেভিয়াৰটো কি বুলি কোৱা হয় অপচনছ আহিলে অহুয়া অনন্ত অকথ্য আৰু নিখাচৰ সো ইয়াতে কাৰেক্ট অপচনটো হয় অপচন এ সো কোনোবা এক কমেন্ট এটা দিছিলা যে অহুয়া মানে গছ ফুল নুফুলা গছ মানে যিটো গছত ফুল নুফুল ডাইৰেক্টলি গুটি হয় সেই গছটোক অহুয়া বুলি কৈছিলা বাট সেই গছটোৰ নাম অহুয়া নহয় তাক বনস্পতি বুলিয়ে কোৱা হয় অহুয়া মানে হৈছে এনেকুৱা এটা স্বভাৱ য'ত তুমি লোকৰ অকল দুখ দেখি থাকা নিজৰ ভুলটো নেদেখি অকল লোকৰে ভুল দেখা জিও হক জিও ৰিজন হক জিও কাৰণ হক সবতে মানে লোকৰে ভুল দেখা তেনেকুৱা ব্যৱহাৰটোক বা তেনেকুৱা স্বভাৱটোক কোৱা হয় অহুয়া বুলি শুনিছা চাগে এইটো শব্দ অহুয়া অপ্ৰীতি এনেকুৱা ধৰণে মানে একেলগে প্ৰায় ইউজ হোৱা দেখা যায় অহুয়া অপ্ৰীতি বুলি দুটা শব্দ অপ্ৰীতি মানে কি লাইক মিলামিছা নাইকিয়া প্ৰীতি মানে হৈছে মিলামিছা থকা বা মানে মৰম চেনেহ থকা বাট অপ্ৰীতি মানে হৈছে একদম মৰম চেনেহ নথকা একেবাৰে মিলা প্ৰীতি নথকা নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 66 কোৱেশ্চন নাম্বাৰ 66ত আমাক সুধিছে সন্ধি এতিয়া সন্ধি মানেটো কি বহুতে চাগে জানাই যে এনেকুৱা মানে এটা ওয়াৰ্ড যেটো মানে এটা ওয়াৰ্ডৰ পৰা তুমি দুটা ওয়াৰ্ড লগ লাগি কেতিয়াবা এটা ওয়াৰ্ড হয় তেতিয়া আমি তাক কওঁ সন্ধি হোৱা বুলি সো যেতিয়া তুমি এটা ওয়াৰ্ডক ভাঙি দুটা ওয়াৰ্ড কৰি দিয়া হেতু সন্ধি ভঙা হয় আৰু যে দুটা ওয়াৰ্ডক তুমি লগ লগাই এটা ওয়াৰ্ড কৰি দিয়া তাক তুমি সন্ধি পটা বুলি কোৱা হয় সো ইয়াত আমাক কি কৈছে সন্ধি ভাঙিবলৈ দিছে মানে এটা ওয়াৰ্ডৰ পৰা দুটা ওয়াৰ্ড বনাব দিছে ইয়াতে এখিনিত প্লাস চিনটো থাকি গল সো ফার্স্ট ওয়ার্ডটো আছে কি দূৰৱস্থা তো দূৰৱস্থাত আমাক চাৰিটা অপচন দিছে দুহ যুগ অৱস্থা দূৰ যুগ অৱস্থা দু যুগ অৱস্থা আৰু দুং যুগ অৱস্থা সো এখিনিতে কৈ দিও এটো এটা বিসৰ্গ সন্ধি বুলি কোৱা হয় বিসৰ্গ আৰু মানে স্বৰবৰ্ণৰ মাজৰ এটা সন্ধি হয় সো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন এ দুহ যুগ অৱস্থা এনেকুৱা ধৰণৰ আৰু বহুত শব্দ আছে যেনেকৈ দুৰ্ব্যৱহাৰ হৈ গ'ল দূৰৱস্থা হৈ গ'ল দূৰৱস্থাটো ইয়াতে অলৰেডি দিছে দুৰ্ব্যৱহাৰ হৈ গ'ল দূৰৱস্থা হৈ গ'ল তাৰ পিছতে এনেকুৱা আৰু বহুত মানে দু লগা শব্দ আছে যে দুৰ্ব্যৱহাৰ দূৰৱস্থা তাৰ পিছতে দুস্বভাৱ যেনেকৈ তুমি ক'ব পাৰা দুস্বভাৱ সো এইবিলাক ওয়াৰ্ডৰ সবৰে দুহ যুগ অৱস্থা বা দুহ যুগ ব্যৱহাৰ দুহ যুগ মানে কি কৈছিল স্বভাৱ দুস্বভাৱ তো তেনেকুৱা ধৰণৰ ক'ব পাৰা এইবিলাক ওকে সো এইবিলাক সব বিসৰ্গ সন্ধিয়ে হয় নেক্সট আহিলে কোৱেশ্চন নাম্বাৰ 67 কোৱেশ্চন নাম্বাৰ 67 ত সুধিছে সংস্কৃত এটা সংস্কৃত শব্দটো কোনেও নজনা নহয় সবৰ কাৰণে ফেমিলিয়াৰ সংস্কৃত এটা ওয়ান অফ দা ওল্ডেষ্ট স্ক্ৰিপ্টছ হয় যেটো আমাৰ ইণ্ডিয়াৰ এটা বহুত বেছি ফেমাস বা বহুত বেছি ইউজড এটা স্ক্ৰিপ্ট হয় এটো সো সংস্কৃত এতিয়া সংস্কৃত শব্দটো আমাক সন্ধি ভাঙিবলৈ দিছে তো অপচন আছে সংযোগকৃত সমযোগকৃত তাৰ পিছত আহিলে সহযোগকৃত তাৰ পিছত আহিলে সংযোগ অস্কৃত সো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব সমযোগকৃত
কৃত হা ইয়াতে এই সংস্কৃত আছে কাৰণে সং থাকিব এনেকুৱা ধৰণৰ কোনো কথা নাই হা সম যোগ কৃত হয় তো সংস্কৃত শব্দটো এনেকুৱা ধৰণে বনে Next, let's move on to question number 68. A question number 68 ত কি আছে ফলাফল এই শব্দটোৰ সন্ধি আমাক ভাঙিবলৈ দিছে এই কোৱেশ্চনটো মই এতিয়াই কৰাই নিদু আমি এই কোৱেশ্চনটো পিছৰটো ভিডিঅ'ত ডিসকাস কৰিম টিল দেন আপোনালোকে এই কোৱেশ্চনটোৰ আনসাৰ মোক কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো আৰু আগৰ কোৱেশ্চনৰ সবে আমাক মোক আনসাৰস বহুতে দিছাই তো তাৰ বাবে বহুত বহুত ধন্যবাদ এই এনগেজমেন্ট বিলাকে আমাক এনকাৰেজ কৰে যাতে আমি আৰু অলপ নতুন নতুন ভাল ভাল ভিডিও যাতে আপোনালোকৰ আগলৈ আনো সো ডু পাৰ্টিসিপেট যাতে আমিও অলপ মোটিভেট হওঁ এনেকুৱা ধৰণৰ আৰু ভিডিওস বনাবৰ কাৰণে ইয়াৰ লগতে মই কৈছিলো যে এটা স্পেশাল অ্যানাউন্সমেন্ট আছে তো অ্যানাউন্সমেন্টটো হৈছে কি যে আসামি সেকশনৰ ওপৰত আমি যথেষ্টখিনি ভিডিওস অলৰেডি কৰিলো আৰু এই ভিডিও বিলাকত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস কৰিছিলো ইয়াতে লাইক কিছুমান ওয়ার্ড ওয়ার্ড সাবস্টিটিউশন আছিলে কিছুমান জেনারেল অ্যাওয়ারনেসৰ কোৱেশ্চন আছিলে সন্ধিৰ কোৱেশ্চন আছিলে সেন্টেন্স কাৰেকশনৰ কোৱেশ্চনস আছিলে তো বিভিন্ন ধৰণৰ কোৱেশ্চনস আমি অলৰেডি কৰিছো সো আমি ভাবিছো যে মেবি যদিহে আমি অলপ টপিক ওয়াইজ কোৱেশ্চন কৰো আপোনালোকৰ বাবে হয়তো আৰু অলপ সহায় হ'ব বুলি ভাবিছো যদিহে আমি এনেকুৱা টপিক ওয়াইজ কৰিব লাগে ভিডিওস তাৰ হলে আপোনালোকে ইয়াতে আমাক কমেন্টছত জনাব যদি আপোনালোকক টপিকছৰ মানে যিকোনো এটা স্পেসিফিক টপিকৰ ওপৰত বেলেগ বেলেগ ভিডিওস লাগে বা যদি যিকো আপোনালোকক যিটো টপিকৰ ওপৰত ভিডিওস লাগে সেই টপিকটো কমেন্টত জনাই দিব পাৰে যে এইটো টপিকত আমি আমাক ভিডিও লাগে তেতিয়া আমি চেষ্টা কৰিম যে যিমান সোনকালে হয় আমি টপিক ওয়াইজ কিছুমান মানে ভিডিওস আসামিজৰ ওপৰত বনাবলৈ যাতে আপোনালোকৰ অলপ সহায় হওক আৰু তাৰ লগতে আৰু এটা অ্যানাউন্সমেন্ট আছে যে আমি অতি সোনকালে ইয়াৰে যি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এক্সামিনেশনৰ কাৰণে মক টেষ্টৰ এটা ব্যৱস্থা কৰিম বুলি ভাবিছো হয়তো দুই এদিন ডিলে হ'ব পাৰে মেবি ইন দা মান্থ অফ সেপ্টেম্বৰ অৰ লাইক বাই দা সেকেন্ড হাফ অফ সেপ্টেম্বৰ আমি আপোনালোকৰ আগলৈ কিছুমান মক টেষ্ট আগবঢ়াই দিম বুলি ভাবিছো হে মক টেষ্ট বিলাক কমপ্লিটলি ফ্ৰী অফ কষ্ট থাকিব তাৰ বাবে কোনো পে কৰিব নালাগে অল ইউ নিড টু ডু ইজ জয়েন আৱাৰ টেলিগ্ৰাম চেনেল আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি ল'ব তাতে ফ্ৰী অফ কষ্ট আমি হে মক টেষ্ট বিলাক আপোনালোকৰ আগলৈ আগবঢ়াই দিম আৰু মক টেষ্টৰ যি কোৱেশ্চনস থাকিব সেই কোৱেশ্চনৰ ডিসকাশনৰ ভিডিও আমি আপোনালোকৰ আগত দিম যাতে মক টেষ্টটো দি যাতে নিজৰ কোড ভুল হৈছে কোড শুদ্ধ হৈছে কোড ইমপ্ৰুভমেন্ট আছে যাতে নিজক অলপ এনালাইজ কৰিব পাৰে সো টিল দেন কিপ সাপোৰ্টিং আস আৰু লগতে কোনো যদি ভিডিওটো চাই ভাল লাগিলে এবাৰ লাইক কৰি দিব লগতে নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত অলপ শেয়াৰ কৰি দিব আৰু যদিহে কোনোবাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন ডু সাবস্ক্ৰাইব টু আৱাৰ চেনেল ধন্যবাদ